বটদ্ৰৱা শ্ৰী শ্ৰী শংকৰদেৱ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ মহাৰাজত জয়ন্তী উৎসৱৰ প্ৰথম কাৰ্যসূচী মহাৰাজত জয়ন্তী 2025-26 বৰ্ষৰ শুভাৰম্ভণি মহোৎসৱ উপলক্ষে আজি বিদ্যালয় প্ৰাংগণত উখল মাখল পৰিৱেশৰ সৃষ্টি হয়। ছাত্ৰী প্ৰাক্তন শিক্ষাৰ্থী পুৱা 9 বজাত মহাৰাজত জয়ন্তীৰ পতাকা উত্তোলন কৰে মহাৰাজত জয়ন্তী উৎসৱ উদযাপন সমিতিৰ সভাপতি তথা বিধায়ক ৰূপক শৰ্মাই। জ্যেষ্ঠ শিক্ষক দীপাংকগিৰি দেৱ গোস্বামীয়ে আগধৰা অনুষ্ঠানটিত মংগল উৰুলিৰ ধ্বনিৰ মাজেৰে মহাৰাজত জয়ন্তীৰ স্থায়ী স্মাৰকৰ আধাৰশিলা স্থাপন কৰা হয়। অনুষ্ঠানটিত অংশগ্ৰহণ কৰি বিধায়ক ৰূপক শৰ্মাই যিসকল মহান ব্যক্তিৰ ত্যাগৰ বলত জন্মলাভ কৰা বটদ্ৰৱা শ্ৰী শ্ৰী শংকৰদেৱ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ গৌৰৱোজ্জ্বল ৭৫ বছৰ ভৰি দিছে সেইসকলক স্মৰণ কৰিছোঁ। আজি আৰম্ভণি হোৱা অনুষ্ঠানটিৰ সামৰণি জানুৱাৰী মাহত কৰা হ'ব। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মস্থানৰ তেৰাৰ নামেৰে প্ৰতিষ্ঠিত বটদ্ৰৱা শ্ৰী শ্ৰী শংকৰদেৱ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ মহাৰাজত জয়ন্তীৰ সকলো কাৰ্যসূচীত অঞ্চলবাসী ৰাইজৰ সহায় সহযোগিতা কামনা কৰিলোঁ বুলি প্ৰকাশ কৰি ইফালে দুপৰীয়া বাৰেৰহণীয়া সাংস্কৃতিক শোভাযাত্ৰা উলিওৱা হয়। ভাৰপ্ৰাপ্ত অধ্যক্ষা হীৰামণি বৰুৱাই শুভাৰম্ভ কৰা শোভাযাত্ৰাত ছাত্ৰ ছাত্ৰীসকলে গায়ন বায়ন ভাওনা সংস্কৃতি তিৱা বড়ো কাৰ্বি আদি জনগোষ্ঠীয় সংস্কৃতি প্ৰতিফলিত কৰি সমগ্ৰ বটদ্ৰৱা অঞ্চল পদব্ৰজে প্ৰদক্ষিণ কৰে। বিয়লি প্ৰাক্তন ছাত্ৰ ছাত্ৰীৰ অন্তৰংগ আলাপ আৰু মহাৰাজত জয়ন্তীৰ শুভাৰম্ভ অনুষ্ঠান অনুষ্ঠিত হয়। বটদ্ৰৱাৰ পৰা সৰু চালি ৰিপৰ্ট ডিজিটেল আছাম লাইভ। আচলতে প্ৰাক্তন ছাত্ৰ নহয়, আচলতে বটদ্ৰৱা শ্ৰী শ্ৰী শংকৰদেৱ উচ্চতৰ মাধ্যমিক বিদ্যালয় মহাৰাজত জয়ন্তী ইতিমধ্যে ৭৫ বছৰ ভৰি দিছে আৰু আজি প্ৰথমটো কাৰ্যসূচী হিচাপে পতাকা উত্তোলন হ'ল আৰু এটি স্মাৰক ইতিমধ্যে আমি ইয়াত নিৰ্মাণ কৰিবলৈ দিছিলোঁ। স্মাৰকটো আজি আধাৰশিলা কৰা হ'ল। অলপ পিছতে সাংস্কৃতিক শোভাযাত্ৰাও আছে। 1 বজাৰ পৰা এখন সভাও আছে আমাৰ প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকলৰ লগত। এইখিনি হৈছে আমাৰ প্ৰথমটো দিনৰ কাৰ্যসূচী। জানুৱাৰী মাহত আমি মহাৰাজত জয়ন্তীৰ যিটো সামৰণি অনুষ্ঠান খুব সুন্দৰকৈ আমি আয়োজন কৰিম। তাতেই যথেষ্ট ডাঙৰ আমি এটা পৰিকল্পনা কৰিছোঁ আৰু এই বিদ্যালয়ৰ যিটো আমাৰ ঐতিহ্যমণ্ডিত এটা ক্ষণ আজি আমি সকলোৱে আমি ইয়াত উপস্থিত আছোঁ। আমাৰ এটা খুব গৌৰৱময় আজি পৰিৱেশ আমি সকলোৱে সাক্ষী হিচাপে আছোঁ। কাৰণ চাওঁতে 1950 চনত আৰম্ভ হোৱা এই বিদ্যালয় ইতিমধ্যে ৭৫ বছৰ ভৰি দিছে আৰু মই আশা কৰিছোঁ যে যিটো সামৰণি অনুষ্ঠান হ'ব সকলোৱে সহযোগিতা পাম। বৰ্তমান ছাত্ৰ ছাত্ৰীসকল, শিক্ষাগুৰুসকল, প্ৰাক্তন শিক্ষাগুৰুসকল, প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকল, শুভাকাংক্ষী ৰাইজ সকলোৱে যথেষ্ট সহযোগিতা কৰিব আৰু এই বিদ্যালয়ৰ যদি আমি ইতিহাসটো চাওঁ ৭৫ বছৰৰ ইতিহাস কেৱল গৌৰৱ প্ৰাপ্তি আৰু খ্যাতিৰ ইতিহাস। আৰু মই এই চেগতে মই শ্ৰদ্ধা জনাইছোঁ যিসকল শিক্ষাবিদৰ উদ্যোগত এই বিদ্যালয় স্থাপিত হৈছিলে আৰু চাওঁতে এক বৃহৎ একেবাৰে আজি পটবৃক্ষলৈ যি পৰিণত হ'ল আৰু আশা কৰিছোঁ আগন্তুক সময়তো এই বিদ্যালয়তে নিজৰ আজি গৰিমা অক্ষুণ্ণ ৰাখিব। আমাৰ কাৰণে নহয়, গোটেই অসমবাসীৰ কাৰণে এটা শুভ দিন, এটা চিৰস্মৰণীয় দিন হৈ থাকিব। মহাপুৰুষ গুৰুজনাৰ নামত প্ৰতিষ্ঠিত 1950 চনত গঠিত হোৱা এইখন বিদ্যালয় শ্ৰী শ্ৰী শংকৰদেৱ সত্ৰৰ অন্তৰ্গত আৰু এইখন বিদ্যালয়তেই হাজাৰ হাজাৰ ল'ৰা ছোৱালীয়ে শিক্ষাদান কৰি যাৰ পৰা প্ৰতিভা আহিছে। ময়ো এইখন বিদ্যালয়ত 63 চনত মই এইখন বিদ্যালয়ৰ পৰা বিদায় লৈছিলোঁ। মই ছাত্ৰ আছিলোঁ, প্ৰাক্তন ছাত্ৰ আছিলোঁ। প্ৰাক্তন ছাত্ৰ হিচাপে থাকি এতিয়া মোৰ প্ৰায় 80 বছৰ, প্ৰায় 83 বছৰ বয়সলৈকে মই আছোঁ আৰু 83 বছৰ বয়সলৈকে মই যিখিনি দেখা পালোঁ একতা, দৃঢ়তা, সততা আৰু সমন্বয়ৰ যিখিনি এনাজৰী, সেই এনাজৰীডাল বটদ্ৰৱা থানৰ মাজমজিয়াত প্ৰতিষ্ঠিত অনুষ্ঠানটোৱে ৰক্ষা কৰি আহিছে। এইটো অনুষ্ঠানৰ নাম যশ খ্যাতি অকল নগাঁও জিলাতে নহয়, অসমৰ বিভিন্ন স্থানত, অসমৰ নহয় অসমৰ ভাৰতবৰ্ষৰ বিভিন্ন স্থানত আমাৰ এইখন বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীয়ে গৈ পেলাই গৌৰৱোজ্জ্বলভাৱে কাম কৰি আহিছে। এইখন বিদ্যালয়ৰ পৰা শিক্ষা দীক্ষা সংস্কৃতি কলা সকলোখিনি ইয়াতে প্ৰকাশ আৰু বিকাশ হৈছে। গতিকে এনে এটা সুবৰ্ণ দাবী সকলোলৈকে মই শ্ৰী শ্ৰী শংকৰদেৱ সত্ৰৰ সত্ৰাধিকাৰ তথা থান পৰিচালনা কমিটিৰ সভাপতি হিচাপে মই সকলোকে মই শলাগৰ আগবঢ়াইছোঁ। একতা, দৃঢ়তা, সততা আৰু সমন্বয় এনাজৰীৰ সৈতে কলা কৃষ্টি সংস্কৃতি যাতে আমি ধৰি ৰাখিব পাৰোঁ তাৰ কাৰণে সকলোকে মই আহ্বান জনাই মোৰ বক্তব্য সামৰণি মাৰিছোঁ।